হে এভৰিৱান, আমি এতিয়া আছোঁ ঈশা য়োগা চেণ্টাৰত কাৰণ আজি হ'ল টিচাৰ্ছ ডে, শিক্ষক দিৱস আৰু আমি ইয়াতে আহিছোঁ শিক্ষক দিৱস পালন কৰিবলৈ। এইফালে আমাৰ অ'নাৰে কিবা কয় শুনো আহক। আৰু ইয়াৰ বাবে এই শিক্ষক দিৱস উদযাপন কৰাৰ কাৰণে আৰু এই কাৰ্যসূচীটো আগবঢ়াবৰ কাৰণে মই আমাৰ য়োগা চেণ্টাৰৰ সকলোতকৈ জ্যেষ্ঠ বুলিয়ে কৈছোঁ মোৰ মৰমৰ খুৰী শ্ৰদ্ধাৰু শেৱালী খুৰীক আগবঢ়াই লৈ আহিব, সম্বৰ্ধনা জনাব। তেওঁ সভাপতি আসন গ্ৰহণ কৰিব। এখনি ফুলাম গামোচাৰে তেওঁ আমি আদৰি আনিছোঁ। আৰু তেওঁ সংগ দিব সংগীতা ডেকা বাইদেউ, আমাৰ সংগীতা বাইদেউ। দীপাৱলী বাইদেউ আহক। আজি শিক্ষক দিৱস আৰু আমাৰ য়োগাৰ শিক্ষাগুৰু জিম্মিক মঞ্চত আদৰণি জনোৱা হৈছে। জিম্মিয়ে আমাক মৰ্ণিঙে হওক বা ইভিনিঙে হওক ইমান ধুনীয়াকৈ য়োগাৰ শিক্ষা দিয়ে, সেইকাৰণে আজি শিক্ষক দিৱসৰ দিনা জিমিক অন্তৰেৰে ধন্যবাদ জনালোঁ। আৰু আমাৰ প্ৰথমৰ কাৰ্যসূচী হ'ল বন্তি প্ৰজ্বলন। তাৰপিছত কি হয় গোটেইখিনি আপোনালোকক দেখাই থাকিম, চ' ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। বন্তি প্ৰজ্বলনৰ পাছত আমাৰ য়োগা গুৰু জিম্মিক ফুলান গামোচা আৰু মমেণ্টৰে আদৰণি জনাইছে শেৱালী খুৰী আৰু আমাৰ অ'নাৰ পল্লৱীয়ে। টিচাৰ্ছ ডে দিনা আমিও পল্লৱীৰ ফালৰ পৰা কিবা গিফ্ট পালোঁ আৰু সেইকাৰণে থেংক ইউ পল্লৱী। মই আপোনালোকক কিবা ক'ব বিচাৰোঁ, বেয়া নাপাব। আজিকালি ট্ৰেণ্ড হৈছে য়োগা আৰু কি জিম, বাট জিম ন' ডাউট 100% ভাল হয়, বাট য়োগাত যোনটো আপুনি ইণ্টাৰনেলি সুস্থ হ'ব সেইখিনি চাগে বেলেগত নাপায়। আৰু য়োগা কৰিলে আমি কেৱল ফিজিকেলি মেণ্টেলি গোটেইখিনি 100% পাওঁ। লাহে ধীৰে হয়, বাট গোটেইখিনি প্ৰপাৰলি পোৱা যায় যদি ভালকৈ য়োগা কৰিব পাৰে। আৰু এইফালে চাওক, চবে নিজা নিজা পৰিচয় দি আছে। আমাৰ দুটা শ্বিফ্টত য়োগা হয়, মৰ্ণিং শ্বিফ্ট আৰু ইভিনিং শ্বিফ্ট। মৰ্ণিং শ্বিফ্টৰ মানুহখিনি আমি ইভিনিং শ্বিফ্টৰ মানুহখিনিক ভালকৈ চিনি নাপাওঁ। চবে আজি সেইকাৰণে নিজে নিজে নিজৰ পৰিচয় দি আছে আৰু য়োগাত আহি কেনে কি বেনিফিটছ হৈছে, কি ভাল পাইছে সেইখিনিও লগতে কৈ আছে। আৰু ৰাতিপুৱা যেতিয়া আমি আহোঁ চবে জধলে মধলে আহোঁ, আৰু ইভিনিং আজি যেতিয়া আহিছোঁ একেলগে ইমান ধুনীয়াকৈ চবে সাজি কাচি আহিছে। ৰাতিপুৱা আৰু ইভিনিং ভাবোঁ যে মই য়োগা কৰিম নহ'লে খোজকাঢ়িম, বাট একোৱে নহয়। লাষ্ট এণ্ড অফ দ্য মুমেণ্ট মই কি হ'ল, স্কুলত ছোৱালীক খবৰ হ'ল, তেতিয়া চাওঁ বাহিৰত বেনাৰ লগোৱা আছে ঈশা য়োগা চেণ্টাৰত। দেখা পাই কেনে মই কল কৰিলোঁ, জিমিৰ লগত কথা পাতিলোঁ। তাৰপিছতো আহিম, আজি আহিম, কালি আহিম, সেই বুলি কওঁতে ফাইনেলি আহিলোঁ। আৰু অহাৰ পাছত মই এতিয়া ইমান হেপ্পী যে ৰাতিপুৱা যেতিয়া য়োগা কৰি যাওঁ গোটেই দিনটো মই ইমান কৰ্ম কৰোঁ দিনটো ঘৰত, বাট মোৰ এনাৰ্জি লেভেল পূৰা হাই থাকে। বাট যদি মই ৰাতিপুৱা দেৰিকৈ টোপনিৰ পৰা উঠোঁ, তাৰপিছত কাম চাম কৰোঁ, তেতিয়া কি হয় এলেহুৱা লাগে, গাটো ভাৰ লাগে, ভাল নালাগে। বাট য়োগাত আহিলে সেইটো একদম ফ্ৰী গোটেই দিনটোৰ কাৰণে। সেইকাৰণে জিমিক থেংক ইউ, পলিক থেংক ইউ, ঈশা য়োগা চেণ্টাৰত থেংক ইউ। নগৰৰ জীয়ৰী বৰফুলাৰ কলাইগাঁও বৰফুলাৰ বোৱাৰী, আৰু মই এতিয়া হিচাপে ইয়াতে আছোঁ। ইয়াৰ কথা হ'ল প্ৰথমতে সকলোকে শিক্ষক দিৱসৰ শুভেচ্ছা জনালোঁ। শিক্ষক নহ'লেও ধৰক গৃহস্থীগতভাৱে চবেই শিক্ষক, ল'ৰা ছোৱালী হেল্থক লৈ মোৰ কনচিয়াছ, কিন্তু মাজে মাজে ড্ৰপ হয়। যিমান কনচিয়াছ হ'লেও গৃহস্থীৰ কষ্ট উপায় নাই, আহিবও নোৱাৰোঁ কেতিয়াবা। কিন্তু সেইখিনি কাৰণে পৰিবাৰৰ ওচৰত বহুত ধন্যবাদ। আৰু জিমিক বিশেষকৈ তাৰমানে বহুত উৎসাহ দি আমাক কামখিনি কৰাই যায়। গোটেই আহিলোঁ আৰু জন্ম কৰিলোঁ কৰাৰ পিছত পলি এনেকৈ এখন ভাল দিয়াৰ কাৰণে এটা আৰু ঈশা য়োগা চেণ্টাৰৰ
বুলিয়ে কৈছোঁ মই সকলোৰে মোৰ শুভেচ্ছা আছে মই বহুত দিনৰ পৰা মই ইয়াতে অহা 6 মাহ হ'ল আৰু 6 মাহৰ পৰা ক্লাছ মই বেলেগ ওচৰত থাকোঁ আৰু ফাৰ্ষ্ট মই কিহত গৈছিলোঁ জিম জইন কৰিছিলোঁ আজি 1 মাহমান হ'ল মোৰ বহুত ইনক্ৰিজ হৈ গৈছে হোৱাৰ পিছত জিম জইন মই ইছা য়োগা চেণ্টাৰত 11 ডিচেম্বৰ 2024 জইন কৰিছিলোঁ তাৰপিছত ইয়াতে মই বহুত ভালে লাগিছে জিমিৰ হেৰিবিলাক বহুত ভাল লাগিছে হ'ল আৰু পিঠিৰ পৰা আহিছোঁ পাহৰি গ'লোঁ কিন্তু ইয়াতে অহাৰ আগতে মই বেলেগতো কৰিছোঁ মই য'তেই তাৰমানে য়োগা চেণ্টাৰ পাওঁ তাতেই যাওঁ কিন্তু য়োগা চেণ্টাৰবিলাক বন্ধ হৈ যায় মানে একচুৱেলি আমাৰ মানুহবিলাক ইমান কনচিয়াছ নহয় মোৰ মানে ঘৰতে য়োগাৰ নিচিনা পালোঁ আমাৰ ঘৰতে য়োগা কেতিয়াবা অহা নাছিলে বা সময়ৰ অভাৱ বুলি নহয় আচলতে যাব বিচাৰোঁ সকলো একগোট হৈছোঁ আজি আমাৰ 5 ছেপ্টেম্বৰ শিক্ষক দিৱস সেই উপলক্ষে আমাৰ ইছা য়োগা চেণ্টাৰতো আমি শ্ৰদ্ধা জনাইছোঁ ইমান এটা বিশেষ দিন দিয়াৰ বাবে তেওঁৰ কাৰণে আজি আমি এনেকুৱা এটা দিন পাইছোঁ তাৰপিছতে মোৰ বাইদেউ মহিলা মোৰ মাৰ ঘৰ ইয়াতে আৰু মই লৈ বিয়া হৈছোঁ ইয়াতে এবাৰ যাম পৰা এতিয়া বৰ্তমান মই আৰু এতিয়া হ'ব কেক কাটিং এতিয়া আহি গৈছে ইভিনিং স্নেক্স খাই লওঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আকৌ লগ পাম নেক্সট ভিডিঅ'ত টাটা